আৰু অতিকে স্মৰণীয় অনুষ্ঠানটিত আমাৰ মাজত উপস্থিত থকা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্ত বিভাগত প্ৰধান সচিবৰ দায়িত্ব নিৰ্বাহন কৰা সমীৰ কুমাৰ সিনহা ডাঙৰীয়া, বিত্ত বিভাগৰ আয়ুক্ত অনুৰাগ গোয়েল ডাঙৰীয়া, ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ R.S. ৰমেশ ডাঙৰীয়া, ষ্টেট বেংক অফ ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰৰ দায়িত্বত থকা শ্ৰীমতী সুৰঞ্জনা দত্ত ডাঙৰীয়ানী, ষ্টেট লেভেল বেংকিং কমিটিত DGMৰ দায়িত্বত থকা S.K. সাহু ডাঙৰীয়া, SBIৰ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ অভিষেক প্ৰতাপ ডাঙৰীয়া, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক ডাঙৰীয়া, বিত্ত বিভাগৰ অতিৰিক্ত সচিব নাজৰিন আহমেদ ডাঙৰীয়ানীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, অসমৰ বিভিন্ন স্থানৰ পৰা অভিনন্দনৰ এই মহৎ মহীয়ান অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ অহা শিক্ষাৰ্থী বিদ্যাৰ্থীসকল, তেওঁলোকৰ পিতৃ মাতৃসকল, অভিভাৱকসকল আৰু সংবাদ মাধ্যমৰ মোৰ সতীৰ্থসকল, পোনপ্ৰথমে মই আজিৰ এই অনুষ্ঠানত যোগদান দিবলৈ অহা শিক্ষাৰ্থীসকলক আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকসকলকো এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। বিভিন্নজনে বিভিন্ন কাৰণত আজি এই অনুষ্ঠানলৈ আহিব পৰা নাই। ব্যক্তিগতভাৱে মোক মোবাইলতে হওক, ফেচবুকতে হওক, টুইটাৰতে হওক বিভিন্নজনে বিভিন্ন অসুবিধাৰ কাৰণে আজিৰ এই অনুষ্ঠানত আহিব নোৱাৰা কথাটো জনাইছে। তেওঁলোককো মই অভিনন্দন জনাইছোঁ। আমি সকলোৱে জানো যে ৰাজ্য চৰকাৰে অসমৰ শিক্ষা জগতত এটা অৰ্থবহ আৰু ইতিবাচক পৰিৱৰ্তনৰ কাৰণে যোৱা 4.5 বছৰে অক্লান্তভাৱে কাম কৰি আহিছে। এই সমগ্ৰ আমাৰ যি প্ৰয়াস আৰু প্ৰচেষ্টাত আছিলে, সেই প্ৰয়াস আৰু প্ৰচেষ্টাত ছাত্ৰ ছাত্ৰীসকলক সন্মুখত ৰাখি অধ্যাপক অধ্যাপিকা আনকি মিড ডে মিল অনুষ্ঠানত প্ৰগ্ৰেমত কাম কৰা ৰান্ধনীগৰাকীৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে আমি কাম কৰিছিলোঁ। আমাৰ চৰকাৰে 2016 চনত যেতিয়া প্ৰথমবাৰ দায়িত্ব লৈছিল, আমি প্ৰথম যিটো আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰিছিলোঁ, সেই অনুষ্ঠানটি আছিলে যে বছৰি 2 লাখ টকা উপাৰ্জনৰ তলত যিসকল পিতৃ মাতৃৰ উপাৰ্জন, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ যাতে কলেজত নামভৰ্তি কৰিব পাৰে। এই আঁচনিটোৰ ইম্পেক্ট বা এই আঁচনিটোৰ প্ৰভাৱ আমি লক্ষ্য কৰিব পাৰোঁ যে যেতিয়া আমি গম পাওঁ যে এই বছৰ অসমত 3 লাখ ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেশ্যনত নামভৰ্তি কৰিছে, অৰ্থাৎ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন বহুখিনি ঊৰ্ধ্বগামী হ'ল। কাৰণ দৰিদ্ৰ লোকসকলে 12,000 টকা কলেজত নামভৰ্তি কৰা, প্ৰতিটো ছেমিষ্টাৰত এই টকা বাৰে বাৰে দিয়া তেওঁলোকৰ অৰ্থনৈতিক ক্ষমতাৰ বাহিৰত আছিল। আজি আমাৰ ৰাজ্যখনত 7 লাখ ল'ৰা ছোৱালীয়ে
মহাবিদ্যালয়সমূহত বিনামূলীয়াকৈ নামভৰ্তি কৰে। তাৰ অৰ্থ এইটোৱেই যে প্ৰতিটো পৰিয়ালে 14,000-ৰ পৰা 10,000 টকালৈকে প্ৰতিটো পৰিয়ালৰ খৰচ আজি তেওঁলোকৰ জমালৈকে পৰিৱৰ্তন হৈছে। অৰ্থাৎ ল'ৰা ছোৱালীৰ নামভৰ্তি কৰিবৰ কাৰণে ৰাখি থোৱা পুঁজি আন কামত ব্যৱহাৰ কৰিব পৰা হৈছে, বা যিসকলে ল'ৰা ছোৱালীক নপঢ়াও বুলি ভাবিছে তেওঁলোকেও নিজৰ ল'ৰা ছোৱালীক কলেজলৈ আগবঢ়াই দিছে। এই বছৰ কোভিড-19ৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আমি অকল দৰিদ্ৰ সীমাৰেখাৰ তলত বা 2 লাখ টকা উপাৰ্জনৰ তলতেই নহয়, আমি বিশ্ববিদ্যালয়ৰ পৰা, চিকিৎসা মহাবিদ্যালয়ৰ পৰা, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক স্নাতক পৰ্যায়লৈকে গোটেই স্পেক্ট্ৰামটো আমি এইবাৰ বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰি দিছিলোঁ। আমি যিসকলে স্কুলৰ কথা আমাৰ এতিয়াও মনত আছে, আমি জানো যে এসময়ত 8ম শ্ৰেণীলৈকে চৰকাৰে বিনামূলীয়াকৈ কিতাপ যোগান ধৰিছিল। শিক্ষাৰ সংস্কাৰৰ এই অনিৰুদ্ধ যাত্ৰাক আমি আগুৱাই লৈ আমি সিদ্ধান্ত লৈছিলোঁ যে 9, 10 আৰু 11, 12ৰ কিতাপো আমি বিনামূলীয়াকৈ যোগান ধৰিম। এই বছৰ এই অনিৰুদ্ধ যাত্ৰাক আৰু এখোজ আগুৱাই লৈ গৈ আমি সিদ্ধান্ত লৈছোঁ যে অসমত স্নাতকোত্তৰ শ্ৰেণীত বা পোষ্ট গ্ৰেজুৱেট ক্লাছেছত আৰু গ্ৰেজুৱেশ্যন যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়ি আছে তেওঁলোকৰ বেংক একাউণ্টত 2,000 আৰু 1,500 টকা আমি ডিবিটি কৰিম, যাতে তেওঁলোকে দোকানৰ পৰা বা কিতাপ ষ্টলৰ পৰা তেওঁলোকে কিতাপখিনি বিনামূলীয়াকৈ চৰকাৰৰ টকাৰে কিনি ল'ব পাৰে। নামভৰ্তিৰ পৰা টেক্সট বুকলৈকে আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ গোটেই কাঠামোটো আগবাঢ়ি গৈ সাৱটি ল'ব পৰাকৈ আমি নিৰ্মাণ কৰাৰ চেষ্টা কৰিছিলোঁ। তাৰ লগে লগে যোৱা বছৰৰ পৰা আমি আন এটা কল্যাণমূলক কাম আৰম্ভ কৰিছিলোঁ। সেইটো হ'ল যে ছাত্ৰ আৱাস আৰু ছাত্ৰী নিবাসত যিবিলাক ল'ৰা ছোৱালীয়ে থাকে তেওঁলোকৰ মাহিলী 1,500 টকাৰ যি খৰচ হয় তাৰে 750 টকা চৰকাৰে ছাবচিডাইজ কৰা, অৰ্থাৎ দেউতাক মাকৰ মূৰৰ কান্ধৰ পৰা কিছু হ'লেও বোজা আঁতৰাই লৈ যোৱা। এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে এই বছৰ আমি প্ৰতি মাহে 750 টকাৰ পৰিৱৰ্তে 1,000 টকাকৈ হোষ্টেলত থকা ল'ৰা ছোৱালীক আমি মেছ ডিউচৰ বাবে চৰকাৰৰ পৰা আমি ছাবচিডি বা ৰাজ সাহায্য আগবঢ়াম। আমি আগুৱাই গৈছিলোঁ। আনন্দৰাম বৰুৱা বঁটা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন দিলে আমি প্ৰদান কৰাৰ ব্যৱস্থা আছিল। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত আমি বুজি পাইছিলোঁ যে এইবাৰ কম্পিউটাৰ কিনা আৰু চৰকাৰীভাৱে যোগান ধৰা সম্ভৱ নহয়। আমি তেওঁলোকৰ বেংক একাউণ্টত 20,000 টকাকৈ আমি পোনে পোনে যোগান ধৰিছিলোঁ। আৰু আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 2 মাহৰ পৰা 2.5 মাহৰ ভিতৰত আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ ব্যৱস্থা সম্পূৰ্ণ কৰিছিলোঁ। এই বছৰে ডিচেম্বৰ মাহত অসমত যিমান হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰী আছে বা গাৰ্ল ষ্টুডেণ্ট যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছিলে 22,000 ছোৱালীক ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত
আমি একোখনকৈ স্কুটি যোগানৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছো যাতে তেওঁলোকে ঘৰৰ পৰা কলেজলৈ অহাৰ বাবে কোনো ধৰণে যাতায়াতৰ অসুবিধাৰ সৃষ্টি হ'ব নোৱাৰে ইয়াৰ লগে লগে বহুত ছাত্ৰীয়ে মোক কৈ আছে যে এইবাৰৰ ছোৱালীখিনিয়ে স্কুটি পাব যোৱা বছৰ আমি ফাৰ্ষ্ট ডিভিজন পাইছিলো আমি কিবা এটা নাপাম নেকি তাৰ বাবেও আমি চেষ্টা কৰি আছো আমি কেনেকৈ কি কৰিব পাৰো এই ধৰণে শিক্ষা ব্যৱস্থাটোৰ প্ৰতিটো স্তৰতে আমি মানুহৰ জীৱন সলনিৰ বাবে যোৱা 4.5 বছৰত কাম কৰিছিলো মোৰ এটা সপোন আছিল যে অসমত মেডিকেল কলেজৰ সিট প্ৰতি বছৰে 1000 হ'ব লাগে চাওঁতে চাওঁতে 3খন মেডিকেল কলেজ হ'ল এইবাৰ ডিফুট মেডিকেল কলেজ হ'ব লখিমপুৰত মেডিকেল কলেজ হ'ব নলবাৰী তিনিচুকীয়া বিশ্বনাথ চাৰিআলি গোৱালপাৰা নগাঁও আজি আমাৰে মনত নোহোৱা হৈছে যে কিমান মেডিকেল কলেজ চৰকাৰে নিৰ্মাণৰ কামত আগবাঢ়িছে ধেমাজি গোলাঘাটকে ধৰি নতুন নতুন ইঞ্জিনিয়াৰিং কলেজে আত্মপ্ৰকাশ কৰিছে এই যোৱা বছৰ আমি 5খন নতুন চৰকাৰী কলেজ নিৰ্মাণ কৰিছিলো এই বছৰ 16খন চৰকাৰী কলেজ আৰু সংখ্যালঘু অঞ্চলত ছাত্ৰীসকলৰ বাবে 9খন চৰকাৰী কলেজ 10খন ল কলেজ 10খন বিএড কলেজ এটা শিক্ষাৰ বিশাল কাঠামো আমাৰ চৰকাৰৰ দিনত 5খনকৈ নতুন বিশ্ববিদ্যালয় বজালীত ভট্টদেৱ বিশ্ববিদ্যালয় হোজাইত ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় নাৰায়ণপুৰত মাধৱদেৱ বিশ্ববিদ্যালয় সাবুৱাত অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় শিক্ষাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি নিৰ্মাণৰ কামত আজি দ্ৰুত গতিত আগুৱাই যাবলৈ সক্ষম হৈছো এই বছৰ আমি এটা মাইলৰ স্তম্ভ চুব গৈ আছো যিটো বছৰত অসমৰ মেডিকেল কলেজত 1000 সিটলৈ আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছো 2006 চনত যেতিয়া মই স্বাস্থ্য বিভাগৰ দায়িত্ব লৈছিলো অসমত 350 মেডিকেল সিট আছিল আজি আমি মেডিকেল কলেজৰ সিট 1000লৈ বৃদ্ধি কৰিবলৈ আমি সক্ষম হৈছো আজি আমি এটাকৈ শিক্ষাৰ গোটেই কেটা স্পেক্ট্ৰামক আজি আমি স্পৰ্শ কৰিছো মানুহৰ জীৱন বিশেষকৈ পিতৃ মাতৃৰ জীৱনক আমি অৰ্থনৈতিক দিশৰ পৰা সহজ কৰাৰ বাবে চেষ্টা কৰিছো এই পৰিক্ৰমাতে আমি আন এখন আঁচনিৰ কথা চিন্তা কৰিছিলো সেই আঁচনিখনৰ নাম হ'ল অভিনন্দন আমি অনুভৱ কৰো যে প্ৰত্যেকৰ পিতৃ মাতৃ মধ্যবিত্ত পৰিয়ালত হলেও সেই ধৰণৰ আৰ্থিক সচ্ছলতা নাথাকে যে লৰা ছোৱালীৰ পঢ়া 100% তেওঁলোকে নিজৰ উপাৰ্জনৰ পৰা দিব পাৰে বিশেষকৈ বিদেশত আৰু টেকনিক্যাল কোৰ্সত বা অসমৰ বাহিৰত যিবিলাক লৰা ছোৱালীয়ে নাম ভৰ্তি কৰিব বিচাৰে নিম্ন মধ্যবিত্ত সমাজখনে তেওঁলোকৰ নিজৰ উপাৰ্জনৰ টকাৰে তেনে এক পদক্ষেপত সহায় কৰিব নোৱাৰে যোৱা কিছু বছৰৰ পৰা অসমৰ বেংকিং সেক্টৰৰ এটা ডাঙৰ ইনোভেশন হৈছে এডুকেশন লোন যথেষ্ট সুষম আৰু যথেষ্ট সহজভাৱে বেংকিং লোন ছাত্ৰ ছাত্ৰীসকলক উপলব্ধ কৰোৱা হয় আৰু তেওঁলোকে যেতিয়া নিজৰ ভৰিৰ ওপৰত থিয় দিয়ে তেতিয়া তেওঁলোকে বেংকক পিতৃ মাতৃ কষ্ট নিদিয়াকৈ লাহে লাহে সেই ঋণ পৰিশোধ কৰাৰ বাবে যত্ন কৰে আমি অনুভৱ কৰিছিলো যে নিজে যিসকলে পঢ়াৰ বাবে ঋণ লবৰ কাৰণে সাহস কৰে
তাৰ মানে তেওঁলোকৰ নিজৰ ভৰিৰ ওপৰত মই নিজে থিয় হ'ব পাৰিম এই সকল লোক প্ৰবল আত্মবিশ্বাসী আৰু কিবা এটা কৰাৰ সপোনেৰে তেওঁলোকে বেংকৰ পৰা ঋণ লয় বেংকে ঋণ দিয়ে ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ বিদেশত গৈ নাম অৰ্জন কৰে এই সকল কৃতি ছাত্ৰ ছাত্ৰী আমাৰ বাবে অভিনন্দনৰ যোগ্য ৰাজ্য চৰকাৰে যোৱা বাজেটত এখন আঁচনিৰ কথা ঘোষণা কৰিছিল যে যিসকলে এডুকেশ্যন লোন যোৱা 10 বছৰ 15 বছৰ যেতিয়াই নহওক কিয় ইভেন উইথ ৰেট্ৰস্পেক্টিভ এফেক্ট যে যেতিয়াই তেওঁলোকে লোন লৈছিলে তেওঁলোকৰ বেংকৰ একাউণ্টত আজিও যদি কিবা টকা ঘূৰাই দিবলগীয়া আছে 50,000 টকা পৰ্যন্ত ৰাজ্য চৰকাৰে উভতাই দিব যোৱা বছৰ আমি 1545 গৰাকী ছাত্ৰ ছাত্ৰীক যিসকলে এতিয়া হয়তো উপাৰ্জনো কৰিছে তেওঁলোকক আমি এই অভিনন্দন আঁচনিত সামৰি লৈছিল আৰু বহুতৰ বেংক একাউণ্ট সমাপ্ত হৈছিল আৰু বেংকৰ একাউণ্ট বিলাক সাকসেসফুলি তেওঁলোকৰ ফাইনেন্সিয়ালি ক্লোজ হৈছিল আৰু আমি অভিনন্দন আঁচনিৰ যেটো ইম্প্যাক্ট সেই ইম্প্যাক্টটো আমি স্পষ্টভাৱে দেখা পাইছিলো এইবাৰ এই আঁচনিটো আমি আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা কৰিছিলো আৰু আজিৰ দিনটোত 4,507 গৰাকী ছাত্ৰ ছাত্ৰীৰ একাউণ্টত আমি এই পুঁজি জমা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ঊৰ্ধ্ব সীমা 50,000 কাৰোবাৰ যদি 30,000 টকা দিব বাকি আছে আমি 30,000 পঠাই দিম কাৰোবাৰ 10,000 পাব বাকি আছে আমি 10,000 পঠাই দিম আৰু কাৰোবাৰ 50,000 টকা পাব আছে আমি 50,000 টকা খুমাই দিম আজি দিনটোত ৰাজ্য চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত নিজৰ বেংক একাউণ্টত নহয় যেটো লোন একাউণ্ট উইথ দা বেংক বহুতে ৰাতিপুৱা নিজৰ কাৰেন্ট একাউণ্টৰ ষ্টুট চাব বহুতে নিজৰ সেভিংস একাউণ্টত চাব যে মোৰ টকাটো জমা হোৱা নাই দেখোন this money will go to your loan account আৰু সেই একাউণ্টত আজি আমি দিনৰ 2টা বজাৰ পিছৰ পৰা অহা কালিৰ ভিতৰত আমি এই 4,507 গৰাকী ছাত্ৰীৰ বেংক একাউণ্টত ছাত্ৰৰ বেংক একাউণ্টত আমি 22 কোটি টকা আমি জমা দিবলৈ সিদ্ধান্ত কৰিছো বিত্ত বিভাগৰ যেটো পোৰ্টেলত আপোনালোকে আবেদন কৰিছিল অভিনন্দন অথবা ফাইনেন্স ডিপাৰ্টমেন্ট ফাইনেন্স আইএফ ডিপাৰ্টমেন্ট ফাইনেন্স ইনষ্টিটিউশনাল ফাইনেন্স ডিপাৰ্টমেন্ট সমুকে ফাইনেন্স আইএফ ডিপাৰ্টমেন্ট @gmail.com ফাইনেন্স আইএফ ডিপাৰ্টমেন্ট @gmail.com কাৰোবাৰ যদি অহা কালি 4 বজালৈকে এই পুঁজি যদি জমা নহয় আপোনালোকে অভিনন্দন পোৰ্টেলত অথবা এই ফাইনেন্স স্পেস আইএফ স্পেস ডিপাৰ্টমেন্ট @gmail.com ইয়াতো আপোনালোকে মেইল কৰিব পাৰে বাট বেটাৰ অপচন হৈছে অভিনন্দনৰ পোৰ্টেলত তাত এটা অপচন আছে সেই অপচনত যি সকলৰ মোবাইলত মেসেজ গৈছিলে তেওঁলোকে যদি তেওঁলোকৰ বেংক একাউণ্টত যদি এই টকা জমা হোৱা নাই আপোনালোকে আমাৰ লগত আকৌ এবাৰ যোগাযোগ কৰিব আমি এনশিওৰ কৰিম যে আপোনালোকৰ বেংক একাউণ্টত এই পুঁজি যাতে জমা হয় মই আকৌ এবাৰ কৈছো নিজৰ একাউণ্টটো নাচাব নিজৰ একাউণ্টত এই পুঁজি নাহে এই পুঁজিটো আহিব যেটো বেংকৰ একাউণ্টত আপোনালোকৰ লোনৰ খাতাটো চলি আছে
সেই বেংকৰ লোনৰ একাউণ্টত এই টকাটো জমা হ'ব আৰু all of you will get a SMS alert যে পুঁজিটো জমা হৈছে অনুমোদন পত্ৰ এই সভাৰ পিছতে আমি বিতৰণ কৰিম of course যিসকলে আহিব পৰা নাই তেওঁলোকলৈকে আমি অনুমোদন পত্ৰ পঠোৱাৰ ব্যৱস্থা কৰিম but irrespective of that আমি তেওঁলোকলৈকেও পুঁজি পঠোৱাৰ আমি ব্যৱস্থা কৰিম এই গোটেই কামখিনি আমি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ প্লেটফৰ্মৰ জৰিয়তে কৰিবৰ বাবে আমি চেষ্টা কৰিছো অসম চৰকাৰৰ বিত্ত বিভাগে আমি এটা মাইলৰ খুঁটা স্পৰ্শ কৰিব পাৰিছো in evolving this direct benefit transfer system working closely with the banks এতিয়া আমি অসমৰ maximum হিতাধিকাৰী বা বেনিফিচিয়াৰী আমি তেওঁলোকৰ পুঁজি আমি ডাইৰেক্টলি বেংক একাউণ্টত জমা দিয়া আৰু তেওঁলোকলৈকে SMS এলাৰ্ট পঠোৱা আমি এই গোটেই পৰিক্ৰমাটো অতি সুন্দৰভাৱে আমি আগবঢ়াই নিব পাৰিছো কোভিড-19 সময়ত প্ৰায় 3.5 লাখ অসমৰ বাহিৰত বাস কৰা ব্যক্তিসকলক আমি 2000 দুটা ইনষ্টলমেন্টত আমি 2000 কৈ টকা থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আমি পঠাবলৈ সক্ষম হৈছিল আজি সভাতে মই কৈ ভাল পাইছো যে তেওঁলোকৰ 3 নম্বৰ ইনষ্টলমেন্ট 2000 টকা তেওঁলোক এতিয়া ঘূৰি গৈছে কিন্তু যত ঘূৰি গৈছে আগৰ বাসন বৰ্তন কাপোৰ কানি সব নোহোৱা হৈ গল গতিকে তেওঁলোকে যাতে ঘূৰি যোৱা জায়গাত আকৌ নতুনকৈ এস্টাবলিশ হ'ব পাৰে এই 3.5 লাখ লোকক আমি আৰু 2000 টকা আমি তেওঁলোকৰ বেংক একাউণ্টত থ্ৰু ডিবিটি প্লেটফৰ্ম অহা 7 দিনৰ ভিতৰত আমি পঠাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ we are using direct benefit transfer platform for the benefit of the people of Assam extensively অহা 22 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে 22 লাখ precisely 22 লাখ ফ্যামিলিৰ একাউণ্টত মাহত 830 টকাকৈ চৰকাৰে জমা দিব again through direct benefit transfer যিসকলৰ ঘৰত বিধৱা ব্যক্তি আছে বিয়া নোহোৱা ছোৱালী আছে স্বামীৰ ঘৰৰ পৰা স্বাভিমান ৰক্ষাৰ বাবে পিতৃৰ ঘৰলৈ উভতি আহিছে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে এই গোটেই লোকসকল আমি হিতাধিকাৰী হওক বা বেনিফিচিয়াৰী হওক তেওঁলোকৰ আমি নাম আনিছো বেংক একাউণ্টত থ্ৰু পোৰ্টেল আমি আপলোড কৰিছো আৰু অহা 22 তাৰিখে অসমৰ বিগেষ্ট ডিবিটি ট্ৰান্সফাৰ অৰুণোদয় জৰিয়তে আমি এচিভ কৰাৰ কাৰণে চেষ্টা কৰিছো অলপ আগতে মই কৈ যোৱাৰ দৰে টেক্সট বুক কিনাৰ বাবেও ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত এগেইন থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আমি তেওঁলোকৰ পুঁজি পঠাবৰ বাবে সিদ্ধান্ত লৈছো আমি চেষ্টা কৰিছো এইবাৰ অসমত সকলো এলপি স্কুলৰ ল'ৰা ছোৱালী এমই স্কুলৰ ল'ৰা ছোৱালীৰ আমি বেংক একাউণ্ট নিৰ্মাণ কৰিছো যাতে অহা বাৰৰ পৰা তেওঁলোকৰ ইউনিফৰ্ম কিনিবৰ কাৰণে চৰকাৰে যি পুঁজি দিয়ে তাক যাতে আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে পঠাই দিব পাৰো আৰু থ্ৰু বেংক একাউণ্ট দেউতাক মাকে যাতে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আটাইতকৈ ভাল ইউনিফৰ্ম দুযোৰ বজাৰৰ পৰা কিনি দিব পাৰে যি ধৰণে ইচ্ছা কৰে আমি চেষ্টা কৰিছো যে অসমৰ 3 কোটি মানুহৰ বেংক একাউণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ পোৰ্টেলৰ লগত জড়িত হ'ব আৰু যাক যেনিয়ে আমি যি পঠাব খোজো whether it is অৰুণোদয় বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন মিড ডে মিল ইউনিফৰ্ম টেক্সট বুক অভিনন্দন যিমান ধৰণৰ বেনিফিট আছে আমি যাতে থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ
এটা পোৰ্টেলৰ পৰাই আমি তেওঁলোকক যাতে পঠাব পাৰোঁ আৰু চৰকাৰৰ ওচৰত যাতে ৰেডিলি আমাৰ এটা প্ৰফাইল হয় যে কোন ব্যক্তিক আমি কি ধৰণে সহায় কৰিছোঁ ইন এ ফিংগাৰ ট্ৰিপছ আমি যাতে পাব পাৰোঁ তেনেকুৱা এটা দিশতো আমি আমাৰ চিন্তা আৰম্ভ কৰিছোঁ যাতে প্ৰত্যেকজন ব্যক্তিয়ে আৰু বিশেষকৈ কোনো এটা বেনিফিট যাতে পাবলগীয়া মানুহে নাপায় সেই ধৰণে আমি বেংক একাউণ্টৰ লগত ৰাইজক লিংক কৰাৰ বাবে আমি চেষ্টা কৰিছোঁ whether it is education or in finance or generally in the government আপোনালোকে যদি চাই মেডিকেল কলেজৰ পৰা ৰাস্তা ঘাটৰ পৰা ট্ৰেক্টৰৰ পৰা শিক্ষাৰ্থীৰ জীৱনলৈ পৰিৱৰ্তন অনালৈকে আৰু শিক্ষাৰ্থীৰ পৰা অটল অমৃত আয়ুষ্মান ভাৰতৰে দৰিদ্ৰ লোকসকলৰ বাবে সহজসাধ্য চিকিৎসা সেৱাৰ উপলব্ধ কৰালৈকে এই চৰকাৰখনৰ কাৰ্যকালত আমি কেইবাটাও নতুন মাইলৰ খুঁটি চুবলৈ আমি সক্ষম হৈছিলোঁ যোৱা কেইদিনমান আগতে শিক্ষাৰ ক্ষেত্ৰত মই প্ৰায় মিটিঙত কৈ থাকোঁ যে ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম হ'ব লাগে যোৱা ভাৰত চৰকাৰৰ ষ্টেটিষ্টিক্স যে সাক্ষৰতাৰ হাৰত আমি আজি ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত এখন হ'বলৈ অসম সক্ষম হৈছে এডুকেশ্যনক এক্সেসেবল কৰা দুখীয়া মানুহৰ বাবে শিক্ষাক সহজলভ্য কৰাত আজি অসমৰ স্থান ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় সূচাংকত দ্বিতীয় নম্বৰত আমি গৈ পাবলৈ সক্ষম হৈছোঁ কোভিড-19ৰ সময়ত ভাৰতৰ গোটেই চৰকাৰসমূহে যেতিয়া কাৰোবাৰ দৰমহা কৰ্তন কৰিলে বা অষ্টেৰিটি মেজাৰ ষ্টাৰ্ট কৰিলে অসমে এখন ৰাজ্য যোনে কোভিড-19ৰ পেণ্ডেমিকৰ সময়তো আটাইতকৈ উন্নত চিকিৎসা উপলব্ধ কৰাৰ পিছতো আমি চৰকাৰী কৰ্মচাৰী দৰমহা এটকাও কৰ্তন নকৰাকৈ আমি সেই দিনসমূহ ভয়াবহ দিনসমূহ আমি পাৰ কৰিবলৈ সক্ষম হৈছিলোঁ কোভিড-19ৰ পেণ্ডেমিকৰ মাজত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাক আগলৈ লৈ যোৱাৰ ক্ষেত্ৰতো আজি অসমে মাইলৰ খুঁটি চুবলৈ সক্ষম হৈছে মানুহে প্ৰশ্ন কৰিছে যে কোভিড-19ৰ মাজত অৰুণোদয় অভিনন্দন অৰুন্ধতী কেনেকৈ সম্ভৱ হ'ব পাৰে আৰু মই গৌৰৱেৰে কওঁ যে এই কোভিড-19ৰ পেণ্ডেমিকৰ পৰা ওলাই অহাৰ ক্ষেত্ৰতো আজি অসমে আগৰণুৱা ভূমিকা গ্ৰহণ কৰিছে যোৱা মাহত অৰ্থনীতিয়ে পুনৰ জীৱন পোৱাৰ সংকেত জিএছটিত আমি 43% গ্ৰোথ ভাবিব নোৱাৰা ধৰণে আমি ৰেজিষ্টাৰ কৰিছোঁ যিটো অসমৰ দৰে ৰাজ্যৰ বাবে অসম্ভৱ বুলি ক'লেও ভুল কথা নাছিল আজি আমি অত্যন্ত বিনম্ৰতাৰে সৈতে অসমে দাবী কৰিব পাৰে যে কোভিড-19ৰ মেনেজমেণ্টতো আজি অসম ভাৰতৰ ভিতৰত 5খন ৰাজ্য নহয় সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ আসনত আজি অসম থিয় হৈ আছে লাহে লাহে আমি দেখা পাইছোঁ যে ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত থিয় হোৱাৰ আমাৰ যি সপোন সেই সপোনে আজি বাস্তৱৰ ফালে আগুৱাইছে এইবিলাক আমাৰ বাবে সপোন আছিল কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ৰাজ্য চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এই সপোনবিলাকক সংকল্পলৈ ৰূপান্তৰ কৰিছিলোঁ আৰু সেই সংকল্পবোৰে আজি প্ৰাপ্তি আৰু সিদ্ধিৰ নতুন দিগন্তত ভৰি দিব 50,000 টকা পৰ্যন্ত ৰাজ্য চৰকাৰে উভতাই দিব যোৱা বছৰ আমি 1545 গৰাকী ছাত্ৰ ছাত্ৰীক যিসকলে এতিয়া হয়তো উপাৰ্জনো কৰিছে তেওঁলোকক আমি
এই অভিনন্দন আঁচনিত সামৰি লৈছিলোঁ আৰু বহুতৰ বেংক একাউণ্ট বা বহুতৰ দেওনা বেংকক ইমানতে সমাপ্ত হৈছিল আৰু বেংকৰ একাউণ্টবিলাক সাকসেসফুলি তেওঁলোকৰ ফাইনেন্সিয়েলি ক্লোজ হৈছিল আৰু আমি অভিনন্দন আঁচনিৰ যেটো ইম্প্যাক্ট সেই ইম্প্যাক্টটো আমি স্পষ্টভাৱে দেখা পাইছিলোঁ এইবাৰ এই আঁচনিটো আমি আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা কৰিছিলোঁ আৰু আজিৰ দিনটোত 4,507 গৰাকী ছাত্ৰ ছাত্ৰীৰ একাউণ্টত আমি এই পুঁজি জমা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ঊৰ্ধ্ব সীমা 50,000 কাৰোবাৰ যদি 30,000 টকা দিব বাকি আছে আমি 30,000 পঠাই দিম কাৰোবাৰ 10,000 পাব বাকি আছে আমি 10,000 পঠাই দিম আৰু কাৰোবাৰ 50,000 টকা পাব আছে আমি 50,000 টকা সোমাই দিম আজি দিনটোত ৰাজ্য চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত নিজৰ বেংক একাউণ্টত নহয় যেটো লোন একাউণ্ট উইথ দা বেংক বহুতে ৰাতিপুৱা নিজৰ কাৰেন্ট একাউণ্টত চাব বহুতে নিজৰ সেভিংস একাউণ্টত চাব যে মোৰ টকাটো জমা হোৱা নাই দেখোন this money will go to your loan account আৰু সেই একাউণ্টত আজি আমি দিনৰ 2টা বজাৰ পিছৰ পৰা অহা কালিৰ ভিতৰত আমি এই 4,507 গৰাকী ছাত্ৰীৰ বেংক একাউণ্টত ছাত্ৰৰ বেংক একাউণ্টত আমি 22 কোটি টকা আমি জমা দিবলৈ সিদ্ধান্ত কৰিছোঁ বিত্ত বিভাগৰ যেটো পোৰ্টেলত আপোনালোকে আবেদন কৰিছিল অভিনন্দন অথবা ফাইনেন্স ডিপাৰ্টমেন্ট ফাইনেন্স আইএফ ডিপাৰ্টমেন্ট ফাইনেন্স ইনষ্টিটিউশনাল ফাইনেন্স ডিপাৰ্টমেন্ট সমুকে ফাইনেন্স আইএফ ডিপাৰ্টমেন্ট @gmail.com finance if department @gmail.com কাৰোবাৰ যদি অহা কালি 4 বজালৈকে এই পুঁজি যদি জমা নহয় আপোনালোকে অভিনন্দন পোৰ্টেলত অথবা এই ফাইনেন্স স্পেস if স্পেস ডিপাৰ্টমেন্ট @gmail.com ইয়াতো আপোনালোকে মেইল কৰিব পাৰে বাট বেটাৰ অপচন হৈছে অভিনন্দনৰ পোৰ্টেলত তাত এটা অপচন আছে সেই অপচনত যি সকলৰ মোবাইলত মেছেজ গৈছিলে তেওঁলোকে যদি তেওঁলোকৰ বেংক একাউণ্টত যদি এই টকা জমা হোৱা নাই আপোনালোকে আমাৰ লগত আকৌ এবাৰ যোগাযোগ কৰিব আমি এনশিওৰ কৰিম যে আপোনালোকৰ বেংক একাউণ্টত এই পুঁজি যাতে জমা হয় মই আকৌ এবাৰ কৈছো নিজৰ একাউণ্টটো নাচাব নিজৰ একাউণ্টত এই পুঁজি নাহে এই পুঁজিটো আহিব যেটো বেংকৰ একাউণ্টত আপোনালোকৰ লোনৰ খাতাটো চলি আছে সেই বেংকৰ লোনৰ একাউণ্টত এই টকাটো জমা হ'ব আৰু all of you will get a SMS alert that পুঁজিটো জমা হৈছে অনুমোদন পত্ৰ এই সভাৰ পিছতে আমি বিতৰণ কৰিম of course যিসকলে আহিব পৰা নাই তেওঁলোকলৈকে আমি অনুমোদন পত্ৰ পঠোৱাৰ ব্যৱস্থা কৰিম বাট ইৰেসপেক্টিভ অফ দ্যাট আমি তেওঁলোকলৈকেও পুঁজি পঠোৱাৰ আমি ব্যৱস্থা কৰিম এই গোটেই কামখিনি আমি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ প্লেটফৰ্মৰ জৰিয়তে কৰিবৰ বাবে আমি চেষ্টা কৰিছো অসম চৰকাৰৰ বিত্ত বিভাগে আমি এটা মাইলৰ খুঁটা স্পৰ্শ কৰিব পাৰিছো in evolving this direct benefit transfer system working closely with the banks এটি আমি অসমৰ ম্যাক্সিমাম হিতাধিকাৰী বা বেনিফিচিয়াৰী আমি তেওঁলোকৰ পুঁজি আমি ডাইৰেক্টলি বেংক একাউণ্টত জমা দিয়া আৰু তেওঁলোকলৈকে SMS এলাৰ্ট পঠোৱা আমি এই গোটেই পৰিক্ৰমাটো অতি সুন্দৰভাৱে
আমি আগবঢ়াই নিব পাৰিছো কোভিড-19ৰ সময়ত প্ৰায় 3.5 লাখ অসমৰ বাহিৰত বাস কৰা ব্যক্তিসকলক আমি 2000 দুটা ইনষ্টলমেন্টত আমি 2000 কৈ টকা থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আমি পঠাবলৈ সক্ষম হৈছিল আজি সভাতে মই কৈ ভাল পাইছো যে তেওঁলোকৰ 3 নম্বৰ ইনষ্টলমেন্ট 2000 টকা তেওঁলোক এতিয়া ঘূৰি গৈছে কিন্তু যত ঘূৰি গৈছে আগৰ বাচন বৰ্তন কাপোৰ কানি সব নোহোৱা হৈ গল গতিকে তেওঁলোকে যাতে ঘূৰি যোৱা জায়গাত আকৌ নতুনকৈ এষ্টাব্লিশ হ'ব পাৰে এই 3.5 লাখ লোকক আমি আৰু 2000 টকা আমি তেওঁলোকৰ বেংক একাউণ্টত থ্ৰু ডিবিটি প্লেটফৰ্ম অহা 7 দিনৰ ভিতৰত আমি পঠাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ we are using direct benefit transfer platform for the benefit of the people of Assam extensively অহা 22 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে 22 লাখ precisely 22 লাখ ফেমিলিৰ একাউণ্টত মাহত 830 টকাকৈ চৰকাৰে জমা দিব again through direct benefit transfer যিসকলৰ ঘৰত বিধৱা ব্যক্তি আছে বিয়া নোহোৱা ছোৱালী আছে স্বামীৰ ঘৰৰ পৰা স্বঅভিমান ৰক্ষাৰ বাবে পিতৃৰ ঘৰলৈ উভতি আহিছে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে এই গোটেই লোকসকল আমি হিতাধিকাৰী হওক বা বেনিফিচিয়াৰী হওক তেওঁলোকৰ আমি নাম আনিছো বেংক একাউণ্টত থ্ৰু পোৰ্টেল আমি আপলোড কৰিছো আৰু অহা 22 তাৰিখে অসমৰ বিগেষ্ট ডিবিটি ট্ৰান্সফাৰ অৰুণোদয় জৰিয়তে আমি এচিভ কৰাৰ কাৰণে চেষ্টা কৰিছো অলপ আগতে মই কৈ যোৱাৰ দৰে টেক্সট বুক কিনাৰ বাবেও ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত এগেইন থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আমি তেওঁলোকৰ পুঁজি পঠাবৰ বাবে সিদ্ধান্ত লৈছো আমি চেষ্টা কৰিছো এইবাৰ অসমত সকলো এলপি স্কুলৰ ল'ৰা ছোৱালী এমই স্কুলৰ ল'ৰা ছোৱালীৰ আমি বেংক একাউণ্ট নিৰ্মাণ কৰিছো যাতে অহা বাৰৰ পৰা তেওঁলোকৰ ইউনিফৰ্ম কিনিবৰ কাৰণে চৰকাৰে যি পুঁজি দিয়ে তাক যাতে আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে পঠাই দিব পাৰো আৰু থ্ৰু বেংক একাউণ্ট দেউতাক মাকে যাতে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আটাইতকৈ ভাল ইউনিফৰ্ম দুযোৰ বজাৰৰ পৰা কিনি দিব পাৰে যি ধৰণে ইচ্ছা কৰে আমি চেষ্টা কৰিছো যে অসমৰ 3 কোটি মানুহৰ বেংক একাউণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ পোৰ্টেলৰ লগত জড়িত হ'ব আৰু যাক যেনিয়ে আমি যি পঠাব খোজো whether it is অৰুণোদয় বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন মিড ডে মিল ইউনিফৰ্ম টেক্সট বুক অভিনন্দন যিমান ধৰণৰ বেনিফিট আছে আমি যাতে থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এটা পোৰ্টেলৰ পৰাই আমি তেওঁলোকক যাতে পঠাব পাৰো আৰু চৰকাৰৰ ওচৰত যাতে ৰেডিলি আমাৰ এটা প্ৰফাইল হয় যে কোন ব্যক্তিক আমি কি ধৰণে সহায় কৰিছো ইনে ফিংগাৰ ট্ৰিপস আমি যাতে পাব পাৰো তেনেকুৱা এটা দিশতো আমি আমাৰ চিন্তা আৰম্ভ কৰিছো যাতে প্ৰত্যেকজন ব্যক্তিয়ে আৰু বিশেষকৈ কোনো এটা বেনিফিট যাতে পাবলগীয়া মানুহে নাপায় সেই ধৰণে আমি বেংক একাউণ্টৰ লগত ৰাইজক লিংক কৰাৰ বাবে আমি চেষ্টা কৰিছো whether it is education or in finance or generally in the government আপোনালোকে যদি চাই মেডিকেল কলেজৰ পৰা ৰাস্তা ঘাটৰ পৰা ট্ৰেক্টৰৰ পৰা শিক্ষাৰ্থীৰ জীৱনলৈ পৰিৱৰ্তন অনালৈকে আৰু শিক্ষাৰ্থীৰ পৰা অটল অমৃত আয়ুষ্মান ভাৰতৰে দৰিদ্ৰ লোকসকলৰ বাবে সহজসাধ্য চিকিৎসা সেৱাৰ উপলব্ধ কৰালৈকে এই চৰকাৰখনৰ কাৰ্যকালত আমি কেইবাটাও নতুন মাইলৰ খুঁটি
চুবলৈ আমি সক্ষম হৈছিলোঁ। যোৱা কেইদিনমান আগতে শিক্ষাৰ ক্ষেত্ৰত মই প্ৰায় মিটিঙত কৈ থাকো যে ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম হ'ব লাগে। যোৱা ভাৰত চৰকাৰৰ ষ্টেটিষ্টিক্স যে সাক্ষৰতাৰ হাৰত আমি আজি ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত এখন হ'বলৈ অসম সক্ষম হৈছে। এডুকেশ্যনক এক্সেসেবল কৰা, দুখীয়া মানুহৰ বাবে শিক্ষাক সহজলভ্য কৰাত আজি অসমৰ স্থান ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় সূচাংকত 2য় নম্বৰত আমি গৈ পাবলৈ সক্ষম হৈছো। কোভিড-19ৰ সময়ত ভাৰতৰ গোটেই চৰকাৰসমূহে যেতিয়া কাৰোবাৰ দৰমহা কৰ্তন কৰিলে বা অষ্টেৰিটি মেজাৰ ষ্টাৰ্ট কৰিলে, অসমে এখন ৰাজ্য যোনে কোভিড-19ৰ পেণ্ডেমিকৰ সময়তো আটাইতকৈ উন্নত চিকিৎসা উপলব্ধ কৰাৰ পিছতো আমি চৰকাৰী কৰ্মচাৰীৰ দৰমহা এটকাও কৰ্তন নকৰাকৈ আমি সেই দিনসমূহ ভয়াবহ দিনসমূহ আমি পাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। কোভিড-19ৰ পেণ্ডেমিকৰ মাজত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাক আগলৈ লৈ যোৱাৰ ক্ষেত্ৰতো আজি অসমে মাইলৰ খুঁটি চুবলৈ সক্ষম হৈছে। মানুহে প্ৰশ্ন কৰিছে যে কোভিড-19ৰ মাজত অৰুণোদয়, অভিনন্দন, অৰুন্ধতী কেনেকৈ সম্ভৱ হ'ব পাৰে। আৰু মই গৌৰৱেৰে কওঁ যে এই কোভিড-19ৰ পেণ্ডেমিকৰ পৰা ওলাই অহাৰ ক্ষেত্ৰতো আজি অসমে আগৰণুৱা ভূমিকা গ্ৰহণ কৰিছে। যোৱা মাহত অৰ্থনীতিয়ে পুনৰ জীৱন পোৱাৰ সংকেত, জিএছটিত আমি 43% গ্ৰোথ ভাবিব নোৱাৰা ধৰণে আমি ৰেজিষ্টাৰ কৰিছো, যিটো অসমৰ দৰে ৰাজ্যৰ বাবে অসম্ভৱ বুলি ক'লেও ভুল কথা নাছিল। আজি আমি অত্যন্ত বিনম্ৰতাৰে সৈতে অসমে দাবী কৰিব পাৰে যে কোভিড-19ৰ মেনেজমেণ্টতো আজি অসম ভাৰতৰ ভিতৰত 5খন ৰাজ্য নহয়, সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ আসনত আজি অসম থিয় হৈ আছে। লাহে লাহে আমি দেখা পাইছো যে ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত থিয় হোৱাৰ আমাৰ যি সপোন, সেই সপোনে আজি বাস্তৱৰ ফালে আগুৱাইছে। এইবিলাক আমাৰ বাবে সপোন আছিল, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, ৰাজ্য চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এই সপোনবিলাকক সংকল্পলৈ ৰূপান্তৰ কৰিছিলো, আৰু সেই সংকল্পবোৰে আজি প্ৰাপ্তি আৰু সিদ্ধিৰ নতুন দিগন্তত ভৰি দিবলৈ সক্ষম হৈছে। আমাৰ অলেখ সপোন আছে অসমক আগুৱাই লৈ যোৱাৰ, অসমৰ ৰাইজৰ ওচৰত থিয় হোৱা। বানপানী কোভিডৰ মাজতো আমি এই সপোনবিলাক মৰহি যাব দিয়া নাছিলো। আজিৰ এই অভিনন্দনৰ এই মহৎমহীয়ান কাৰ্যসূচীয়ে প্ৰমাণ কৰে যে অসম চৰকাৰে উন্নয়নৰ বিৰামহীন প্ৰক্ৰিয়াত আৰু বহুদূৰ লৈ যোৱাৰ সংকল্পৰে কাম কৰিছে, কাম কৰি যাব, আৰু আমি আমাৰ ইস্পিত লক্ষ্য থিয় নোহোৱালৈকে আমি থমকি নৰওঁ। পুনৰ এবাৰ আপোনালোকক মই আজিৰ সভালৈ আদৰণি জনাইছো। বিত্ত বিভাগৰ মোৰ সতীৰ্থসকলক অভিনন্দন জনাইছো যে এটা সুন্দৰ কাৰ্যসূচী অতি সৰ্বাংগ সুন্দৰভাৱে ৰূপায়ণ কৰাৰ বাবে, আৰু মই নিশ্চিত যে তেওঁলোকৰ তৎপৰতাত অহাকালি 4টা বজাৰ ভিতৰত আপোনালোকৰ প্ৰত্যেকৰে বেংক একাউণ্টত এই পুঁজি জমা হ'ব। কোনো চিন্তা কৰিবলগীয়া কথা নাই। আমি অত্যন্ত সুন্দৰ পৰিকল্পনাৰে আমি এই কাম সমাপন কৰিম। এই বছৰ আমি আৰু অভিনন্দন কাৰ্যসূচী আমি নকৰো, কিন্তু এইটো এক নিয়মীয়া কাৰ্যসূচী হ'ব। অহা বছৰ আকৌ পৰ্টেল খুলিব। অহা বছৰ যিসকলে বেংকৰ পৰা লোন পাব তেওঁলোকে এই কামৰ বাবে আগবাঢ়ি আহিব পাৰিব। আৰু এই বছৰ যিসকলে বেংকৰ পৰা লোন লৈছে
তেওঁলোকে অহা বছৰ আবেদন কৰিব পাৰিব। উঠি যাব নালাগে, উঠি তাতে একো নাই, তাতে একো নাই, তাতে একো নাই, বহি থাকক, যি হ'ব ইয়াতে হ'ব। কোনো কাউণ্টাৰত একো কাম নাই, যদিও কাউণ্টাৰবিলাক আছে, এটা কাউণ্টাৰতো একো কাম নাই, চব মোবাইলতে হ'ব। আপোনালোকে বহি থাকোঁতে হ'ব, চিন্তা কৰিব নালাগে, চব বহি থাকক। আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাইছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ ওচৰত তেখেতৰ ভাষণ আগবঢ়াব। তাৰ পিছত মই আপোনালোকক কেনেকৈ অনুমোদন পত্ৰ পাব পাৰে মোবাইলতে বা মোবাইলতে কেনেকৈ পুঁজিটো জমা হ'ব 2 মিনিট সময় লৈ আপোনালোকক মই বুজাই কম। আপোনালোকে অলপ সময় ধৈৰ্য ধৰক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ পিছতে মই 2 মিনিট আপোনালোকৰ পৰা সময় লৈ আপোনালোকে একেবাৰে কোনো ধৰণৰ লাইনত থিয় নোহোৱাকৈ কেনেকৈ গোটেই ব্যৱস্থাটো সমাপ্ত কৰিব পাৰে সেই বিষয়ে মই আপোনালোকক বুজাই দিম। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।